ঢকুৱাখানাত জীৱশ্ৰেষ্ঠ মানুহৰ হত্যাৰ বলি হ'ল এটা বান্দৰ। নিষ্ঠুৰভাৱে হত্যা কৰি ভক্ষণো কৰিলে বান্দৰ। ঢকুৱাখানাত বান্দৰক নিৰ্মমভাৱে হত্যা কৰা অপৰাধত 4জন লোকক গ্ৰেপ্তাৰ। ঢকুৱাখানাৰ ঘিলামৰা থানাৰ অন্তৰ্গত বৰ্ষামুখত এটা বান্দৰক নিৰ্মমভাৱে হত্যা কৰি ভক্ষণ কৰা 4গৰাকী লোকক ঢকুৱাখানা আৰক্ষী আৰু বন বিভাগে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে গাঁওখনৰ উকিল টাইড নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত এদল কিশোৰ আৰু বিভিন্ন লোকে এটা বান্দৰক ধৰি বান্ধি মুকলিকৈ নিৰ্যাতন চলাই হত্যা কৰিছিল। বন্যপ্ৰাণীৰ প্ৰতি অমানৱীয় আচৰণৰ বাবেই ঢকুৱাখানা আৰক্ষী আৰু বন বিভাগে গ্ৰেপ্তাৰ কৰিলে 4জন লোকক। 3 জুন তাৰিখে এটা ভিডিঅ' ভাইৰেল হৈছিলে ছ'চিয়েল মিডিয়াত ফেচবুকত। এটা বান্দৰ এটা মানে বহুত মানুহে এনেকৈ ধৰি বান্ধি লৈ যোৱা। তাৰপিছত আমাৰ DFO ছাৰে আমাক তদন্ত কৰিবলৈ দিলে। তদন্ত কৰি আমাৰ ঢকুৱাখানা ছাববিটৰ ইনচাৰ্জ কৰবী হাজৰিকাই কালি যোৱা নিশা ঢকুৱাখানা পুলিচৰ লগত অভিযান কৰিলে। অভিযান চলাই পেলাই 4জন মানুহক মানে আয়ত্ব কৰিবলৈ সক্ষম হ'ল। তেওঁলোকক আজি আমাৰ ঢকুৱাখানা কোৰ্টত পেছ কৰা হ'ল আৰু কোৰ্টে এতিয়া জুডিচিয়েল কাষ্টিডিৰ কাৰণে আমি সিহঁতক লখিমপুৰ জেললৈ প্ৰেৰণ কৰিলে। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।